শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাকি সদৰ আঞ্চলিক শাখাৰ বৃহৎ সিদ্ধান্ত সংঘৰ বিষয়ববীয়াৰ বিৰুদ্ধে ক্ষোভ কাকি আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত নৱীকৰণ নকৰাৰ বৃহৎ সিদ্ধান্ত কাকি আঞ্চলিক শাখাৰ সংঘত সংঘটিত অনিয়মৰ বিৰুদ্ধে সৰব হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কাকি সদৰ আঞ্চলিকৰ সভাপতি বংশী পাটৰৰ সভাপতিত্বত অনুষ্ঠিত হৈছে সাধাৰণ সভা আৰু এই সাধাৰণ সভাতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় জিলা শাখাৰ লগত আমাৰ এটা দুজন ব্যক্তিগত এটা সংঘাতৰ সৃষ্টি হৈছিল আমাৰ জানুৱাৰী মাহৰ পৰাই অধিৱেশনস্থলীত সেই বিষয়টো আমি জিলা শাখাক আমি অৱগত কৰিছিলোঁ জিলা শাখাই বিচাৰটো যিহেতু আমাৰ নিকটৱৰ্তী আঞ্চলিক বুলি নিজৰে আঞ্চলিক যিহেতু আপোনালোকে তাতে বিষয়টো মীমাংসা কৰা বুলি আমাক ক'লে আমি সেই বিষয়ত আঞ্চলিক বহি প্ৰতিনিধি সভা বহি সিদ্ধান্ত আমি জিলালৈ প্ৰেৰণ কৰিলোঁ জিলাই মূললৈ প্ৰেৰণ কৰিব লাগিছিল মূললৈ প্ৰেৰণ কৰা নাই তাৰ ফলশ্ৰুতিত আমি প্ৰতিনিধি সভাই লোৱা প্ৰস্তাৱক মান্যতা প্ৰদান কৰি আমি মূল শাখাত অভিযোগ দিলোঁ দুবাৰকৈ গৈ আমি অভিযোগ দিলোঁ আমাক আঞ্চলিক ভংগ কৰি দিলে জিলা শাখাই কোনো সাংবিধানিক নীতিৰ ভিতৰত সেইটো কৰা নাই গতিকে আমি পুনৰবাৰ গৈ আমি অভিযোগ দিলোঁগৈ যাতে মূল শাখাই আমাৰ বিষয়টো মীমাংসা কৰক আমি এজন মানুহক টান কথাই ক'ব নালাগে তেনেস্থলত দেউতাক আৰু পুতেকে যি ধুতি কুচাই লৈ যি আমাৰ আগত আচৰণ কৰিলে আমি সঁচাকৈ লজ্জিত আৰু মই তাৰ বাবে এজন মানুহকে দোষী কৰিব বিচাৰোঁ যিহেতু আমাৰ প্ৰধান যি আমাৰ সভাপতি বাপজনা আছিলে আমাৰ লক্ষেশ্বৰ বৰা বাপজনা আৰু আমাৰ পৰ্যবেক্ষক বাপ আছিলে তেতিয়াই যদি তেওঁ অন্ততঃ ক'লেহেঁতেন যে তুমি যিহেতু ভুল কৰিছা ভুলৰ কাৰণে তুমি এটা সেৱা কৰা